আজি আপোনালোকক ৰহাৰ এটা খুব সুন্দৰ মই দেখাব গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'ত আজিৰ পৰা একমাহ আগত আপোনালোকে দেখা পাইছিলে। তো আজি একমাহ পিছত কেনেকুৱা বনিলে আৰু যুঁজলি যিহেতু বেছি দিন নাই, তো মহটো দেখাবৰ কাৰণে গৈ আছোঁ। আৰু মহটো মোৰ পিছফালে ইয়াতে আছে। কাৰ মহ হয় সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। নমস্কাৰ অসমবাসী আছোঁ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। ভয়ানক ভয়ানক হা চেচে কৰি দিলে ছেকেণ্ডত। পাগলা হৈ আছে একদম। বাপৰে, মই ভাবিবই পোৱা নাই এনেকুৱা কৰিব বুলি। চাওক না কি জুচিলা হৈ আছে তামাম। এক ছেকেণ্ড দুকোবত এডাল কলগছ খহাই পেলাই দিলে। ভয়ংকৰ বনি আছে। এয়া যাত্ৰাতে ৰং মালিক অংকুৰ দাস ৰহা। চাওক না কি পাগলা হৈ আছে। মই ভাবিবই পোৱা নাই মই এনেকুৱা কৰিব বুলি। চাওক না মুচনটো ভিলেইন লুকছ একদম পূৰা কম বনি আছে নে এইটো। এবাৰ আহতগুৰিত খেলপথাৰত দেখা পাব 1 তাৰিখৰ দিনা। চাওক না কেনেকুৱা হৈছে। বাপৰে, কি পাগলা বনি আছে। তামাম জোচ মানিব লাগিব, জোচ জোচ আপোনাৰ জোচ। ভয়ংকৰ জুচিলা হৈ আছে। জোচ জোচ ভয়ংকৰ জুচিলা মহবিলাক দেখিলে বিৰাট মজা লাগি যায়। মন চন একদম ভাল লাগি যায়। এনেকুৱা জোচটো লাগে। এজোপা কলগছ হওঁতে 1 বছৰতকৈ বেছি লাগি যাব পাৰে, 6 মাহো লাগিব পাৰে। আৰু ভাগোতে চাওক 1 ছেকেণ্ড নালাগিলে চিধা চিৰ কৰি পেলালে কলগছ। চাওক দুডালকৈ কলগছ একদম বখলিয়াই পেলালে। তামাম জুচিলা হৈ আছে বাৰু। 1 তাৰিখে আহতগুৰি খেলপথাৰত এবাৰ আপোনালোকে এই মহটোৰ খেল চাবলৈ পাব। আহিব সকলো দৰ্শক। এই মহটো যিসকলে ভালকৈ যোৱা বছৰ দেখা নাছিলে, এইবছৰ একদম পূৰা সুন্দৰকৈ দেখা পাব 1 তাৰিখৰ দিনা। যিসকলে যোৱাবাৰ দেখা নাছিলে এইবাৰ চাব পাৰিব 1 তাৰিখে আহতগুৰি খেলপথাৰত। চাওক ফুল জুচিলা হৈ আছে একদম মানে। চাওকচোন আপোনালোকে ইয়াক লুকছটো কাৰ নিচিনা দেখা পায়। বনি আছে দেই, একচুত বনি আছে। এইবাৰ দিগদাৰ আছে, এইবাৰ দিগদাৰ আছে। চাওক না কি প্ৰকাণ্ড বনি গ'ল দেখিছেনে। জোৰ এটা পাতক আপোনালোকে, কাৰ লগত ইয়াৰ খেল চাব বিচাৰে। এটা সুন্দৰ কমেণ্ট কৰিব। যিহেতু আপোনালোকে বঢ়িয়া বঢ়িয়া জোৰ পাতি দি আছে মোক, গতিকে ভাল লাগিছে। ইয়াৰ এখন সুন্দৰ জোৰ পাতক, যাতে এখন সুন্দৰ খেল আহতগুৰি খেলপথাৰত হৈ যায়। এয়া হৈছে যাত্ৰাতেৰণ মালিক অংকুৰ দাসৰ মহটো। চাওক কি বনি আছে। চাওক না দেখি মজা লাগিছে মহটো। ভয়ংকৰ বনি আছে দেই গাইছ, বিৰাট মজা লাগিছে। মই ভবা নাছিলোঁ আজি প্ৰায় 1 মাহৰ পিছত এনেকুৱা ভয়ংকৰ বনি গ'ল বুলি। দেখি আছিলোঁ ফটো চটোত, এটা মানে সুন্দৰ চেহেৰা হৈ আছিল সুস্বাস্থ্য। কিন্তু আজি ওচৰত আহি দেখা পালোঁ একদম ভিলেইন লুকছ পূৰা। মজা লাগিছে আজি। চাওক এনেকুৱা জুচিলা হৈ থাকিলে মহৰ মানে ভিডিঅ'টো বনোৱাৰ মানে মজাটোৱে বেলেগ হৈছে। ভাল লাগিলে ইমান কষ্ট কৰি আজি এবছৰ ধৰি মহটো খুৱাই বুৱাই বনাইছে। চাওক গৰল চাওক, তাৰ শিঙামান চাওক, আৰু তাৰ স্বাস্থ্য চাওক। বনি আছে আৰু একচুত মানে বঢ়িয়া লাগিছে। আশীৰ্বাদ কৰক যাতে আহি থকা অনাগত দিনত সুন্দৰ খেল ৰাইজক দেখাবৰ কাৰণে সক্ষম হওক অংকুৰ দাস ৰহা। চাই লওক প্ৰকাণ্ড বনি আছে, প্ৰকাণ্ড। মহৰ মাতটো শুনাৰ লগে লগে কেনেকুৱা কৰিছে চাওক।
কেনে লাগিছে চাই জনাব কাৰণে নাপাহৰিব। আশা ৰাখিছোঁ আপোনালোকে মহটো চাই নিশ্চয় ভাল পাইছে বুলি। আৰু যদি ভাল পাইছে এটা সুন্দৰ কমেণ্ট কৰক এই মহটোৰ বাবে। যিহেতু ইমান কষ্ট কৰি আপোনালোকক এখন ভাল খেল দেখাবৰ কাৰণে মহটো ইমান দিন কষ্ট কৰি আহিছে, সুযতনেৰে ৰখাইছে। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে নিৰাময় হৈ থাকে আৰু ৰাইজক ভাল খেল দেখাবৰ কাৰণে সক্ষম হওক। আপোনালোকৰ আশীৰ্বাদেই সদায় মহ এটাক সুস্থ কৰি ৰখাবৰ কাৰণে এটা ভাল প্ৰেৰণা যোগায় আৰু সেই সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে সক্ষম হয়। গতিকে আহি থকা অনাগত দিনত যদি ভাল খেল দেখাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰক। আৰু আপোনালোকে এটা জোৰ পাতিব বুলিও মই জোৰ এটা পাতিব বুলি আশা ৰাখিছোঁ। যাতে কাৰ লগত যুঁজালে ভাল হয় আপোনালোকে এটা কমেণ্ট কৰক আৰু এটা জোৰ পাতি দিয়ক, সুন্দৰ জোৰ, যাতে আহতগুৰিত আপোনালোকৰ জোৰৰ মতে খেলখন হয়। আমি দাদাৰ পৰা দুআষাৰমান জানিব বিচাৰিম। তো এতিয়া মালিক এয়া আপোনালোকক চিনি আছোঁ, অংকুৰ দাস। আমি জানিব বিচাৰিম দাদা, এতিয়া বৰ্তমান আপুনি মহটো ৰখা 2 বছৰ হৈছেহি চাগে। তো 2 বছৰত আপোনাৰ এতিয়া এক্সপিৰিয়েঞ্চ বা মনোভাৱটো কেনেকুৱা কওক? মনোভাৱটো ভালেই, এবাৰ যুঁজ হ'ব বুলি শুনি ভালেই লাগিছিল। তাৰপিছতো অলপ খেলি মেলি হ'ব নেকি, কিন্তু আহঁতগুৰিতটো হ'বই। হয় হয়। গতিকে আহঁতগুৰিত 1 তাৰিখে নিয়াটো ফাইনেল। গতিকে আপোনালোকেও চাওক ইয়াৰ লগত কেনেকৈ জোৰ এটা মিলাব পাৰি ভাল মহৰ। আমাৰ ভাইটি যাত্ৰা বহুত কষ্ট কৰিছে। এই বিতুমন ভাইটি নতুনকৈ আনিছোঁ, নতুনকৈ খোৱা বোৱা সেয়ে কৰে। হয় হয় হয়। কষ্ট কৰি আছোঁ আৰু চাওক ফলটো কি পাওঁ। 3টা মানুহে মিলি পেলাই এটা মহ কষ্ট কৰি ৰখাই আছে। তো ভাল লাগিছে আপোনালোকে গম পালে মালিকৰ ভাষ্য, তেওঁৰ কি সুযতনেৰে মহটো ৰখাইছে। আশীৰ্বাদ